আজিৰ এই ভিডিঅ'ত ভগ্নাংশ অৰ্থাৎ ফ্ৰেকশ্যনৰ পাৰ্ট 3 তোমালোকৰ বাবে লৈ আহিছোঁ। পাৰ্ট 3ত বিয়োগফল কেনেকৈ উলিয়াব লাগে বুজাই দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো মনোযোগেৰে শেষলৈকে চাই থাকিবা। সকলো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে এই কুৱেশ্যন কেইটা বহুত বেছি ইম্পৰ্টেণ্ট হয়। আৰু যদিহে পাৰ্ট 1 আৰু 2ৰ ভিডিঅ'খিনি চোৱা নাই তোমালোকে চাই ল'বা, তেতিয়াহে তোমালোকে পাৰ্ট 3 খিনি ধুনীয়াকৈ বুজি পাবা। গতিকে চোৱা, প্ৰথমটো দিছিলে 9 ভাগৰ 5ৰ পৰা 9 ভাগৰ 2 কি কৰিব দিছিল? বিয়োগ কৰিব দিছিল, অৰ্থাৎ বিয়োগফল আমাক উলিয়াবলৈ দিছিল। যেহেতু আমাক চোৱা বিয়োগফল উলিয়াবলৈ দিছে, ঠিক আছে, বিয়োগফল যেহেতু উলিয়াব দিছে, আমি কি কৰিম চোৱা, আমি ধুনীয়াকৈ লিখি ল'ম যে 9 ভাগৰ 5 আৰু যেহেতু বিয়োগফল উলিয়াব দিছে আমাক কি চিন হ'ব? বিয়োগ চিন, ঠিক আছে। আৰু 9 ভাগৰ 5ৰ পৰা কি বিয়োগ কৰিম আমি? 9 ভাগৰ 2। এতিয়া এটা বস্তু মন কৰা, পাৰ্ট 1ত মই ধুনীয়াকৈ বুজাই দিছিলোঁ যে সদৃশ ভগ্নাংশ কি হয়। যিবোৰ ভগ্নাংশৰ হৰবোৰ একেই হয়, ঠিক আছে। এইটো ভগ্নাংশৰ চোৱাচোন, এইটো হৰ হয়নে, আৰু ওপৰকেইটা কি হয়? লব। যিবোৰ ভগ্নাংশৰ হৰবোৰ একেই তেনেবোৰ ভগ্নাংশ কি কয়? সদৃশ ভগ্নাংশ বুলি কয়। যেহেতু ইয়াত হৰকেইটা একেই আছে গতিকে সদৃশ ভগ্নাংশ হ'ব। গতিকে সদৃশ ভগ্নাংশৰ কাৰণে আমি আৰু ইয়াতে লসাগু নুলিয়ালেও হ'ব, ঠিক আছে। গতিকে ডিৰেক্টলি আমি এটা কমন লৈ ল'লেই হ'ল। ইয়াত যিহেতু দুটাত 9 আছে, হৰ এটা হৰ 9 আমি কমন ল'লোঁ, অৰ্থাৎ 9টো কমন ল'লোঁ, ঠিক আছে। ওপৰত আছে 5 আৰু মাজত যিহেতু বিয়োগ চিন আছে বিয়োগ চিন দিলোঁ, ইয়াতে 2 আছে 2 লিখিলোঁ, ঠিক আছে। ইয়াতে নেক্সট তলত লিখিলোঁ 9, 5ৰ পৰা 2 গ'লে কিমান থাকিব? 3। এতিয়া এটা বস্তু মন কৰা, ইয়াত আমি কি কৰিব লাগিব? কৰিব পাৰোঁ, আমি কটাকটি কৰিব পাৰোঁ। যেনে চোৱাচোন, 3ৰে কটাকটি কৰিব পাৰোঁ। 3ৰে গুণ কিমান হ'ব? 3 আৰু 3ৰে 3 গুণ কিমান হ'ব? 9। গতিকে ইয়াৰ পৰা আমি কিমান পালোঁ? 1/3 পালোঁ, আৰু 3 ভাগৰ 1 আমি ইয়াৰে উত্তৰটো পালোঁ। গতিকে এইটো একেবাৰে সহজ হয়, হয়নে? এতিয়া চোৱা, ঠিক তেনেদৰে তোমালোকে এই 2 নম্বৰটোৰ ছেম হয়, একেবাৰে ইজি। তোমালোকে চেষ্টা কৰা আনচাৰটো উলিয়াব, আৰু আনচাৰটো উলিয়াই আমাক কমেণ্ট ছেকশ্যনত তোমালোকে জনোৱা, ঠিক আছে। এতিয়া আমি 3 নম্বৰটোৰ আনচাৰ উলিয়াবলৈ চেষ্টা কৰোঁ আহাচোন। 3 নম্বৰত 6 সমস্ত 3 ভাগৰ 2ৰ পৰা 3 সমস্ত 4 ভাগৰ 3 আমাক বিয়োগ কৰিবলৈ দিছে। গতিকে ধুনীয়াকৈ পাতি লোৱা তোমালোকে। কি দিছে আমাক? 6 সমস্ত 3 ভাগৰ 2, হয়নে? ইয়াৰ পৰা কি বিয়োগ কৰিব দিছে? 3 সমস্ত 4 ভাগৰ 3। গতিকে যিহেতু বিয়োগ কৰিব দিছে বিয়োগ চিন দি লোৱা, আৰু ইয়াতে লিখি লোৱা 3 সমস্ত 4 ভাগৰ 3। এতিয়া এইকেইটা কিহত আছে চোৱা? মিশ্ৰ ভগ্নাংশত আছে, হয়নে? যেহেতু ইয়াত মিশ্ৰ ভগ্নাংশত আছে, এইকেইটা আমি কি কৰিব লাগিব? মিশ্ৰ ভগ্নাংশৰ পৰা এইকেইটা আমি অপ্ৰকৃত ভগ্নাংশলৈ নিব লাগিব। চোৱা এতিয়া কেনেকৈ মিশ্ৰ ভগ্নাংশৰ পৰা অপ্ৰকৃত ভগ্নাংশলৈ লৈ যাম। ইয়াত চোৱা, হৰটো যিহেতু 3 আছে, আমি 3 তলত লিখি ল'লোঁ। এতিয়া আমি কি কৰিম? 6ৰ লগত 3 পূৰণ কৰিম, অৰ্থাৎ এই দুটা হৈছে পূৰণ। 6ৰ লগত 3 পূৰণ কৰিলে 6 × 3 = 18, আৰু এই যিটো 18 পালোঁ, অৰ্থাৎ পূৰণফল পালোঁ, এই পূৰণফলটোৰ লগত ওপৰত যিটো 2 বা যি সংখ্যা থাকে বা যি অংক থাকে ইয়াতে আমি কি কৰিব লাগে? এইটো যোগ কৰিব লাগে, অৰ্থাৎ তলত দুটা পূৰণফলৰ লগত ওপৰত থকাটো লবটো কি কৰিব লাগে? যোগ কৰিব লাগে, ঠিক আছে। এতিয়া চোৱা, 6 × 3 = কিমান হ'ল? 18, 18ৰ লগত 2 যোগ কৰিলে কিমান হ'ব? 20। অৰ্থাৎ এই 6 সমস্ত 3 ভাগৰ 2ৰ পৰা আমি অপ্ৰকৃত ভগ্নাংশলৈ লৈ যাওঁতে পালোঁ 3 সমস্ত 3 ভাগৰ 20। এতিয়া চোৱা, বিয়োগ চিন দিয়া। এতিয়া অপ্ৰকৃত ভগ্নাংশ বুলি আমি কেনেকৈ গম পালোঁ? কাৰণ চোৱা, এই ভগ্নাংশটোৰ হৰটোতকৈ লবটো ডাঙৰ। যি ভগ্নাংশৰ হৰটোতকৈ লবটো ডাঙৰ থাকে তেনেবোৰ ভগ্নাংশ কি কয়? অপ্ৰকৃত ভগ্নাংশ বুলি কয়। পাৰ্ট 1 তোমালোকে চাবা, আৰু যদিহে এইখিনি লিখি লোৱা নাই, মই যিখিনি লিখি ল'বলৈ দিছিলোঁ পাৰ্ট 1ত সেইখিনি তোমালোকে লিখি মুখস্থ কৰিবলৈ চেষ্টা কৰিবা। এতিয়া চোৱা, নেক্সট ইয়াতে তলত কিমান হ'ব? চোৱা, 4 হৈ গ'ল, হয়নে? এতিয়া পূৰণ কৰা, 4 × 3 = হৈ গ'ল 12, 12ৰ লগত 3 যোগ কৰিলে হৈ যাব 15, ঠিক আছে। এতিয়া ইয়াৰ পৰা কিমান পালোঁ? 4 ভাগৰ 15 আমি পালোঁ। এতিয়া আমি কি কৰিম চোৱা, আগৰটোত আমি কি কৰিছিলোঁ চোৱা, 1 নম্বৰটো যেতিয়া কৰি দিছিলোঁ, হৰকেইটা একে থকাৰ কাৰণে আমি লসাগু উলিওৱা নাছিলোঁ। ইয়াত কিন্তু চোৱা, হৰকেইটা বেলেগ বেলেগ আছে, অৰ্থাৎ সদৃশ ভগ্নাংশ নহয়। যদিহে সদৃশ ভগ্নাংশ নাথাকে আমি কি কৰিব লাগিব? ইয়াৰে আমি লসাগু উলিয়াব লাগিব, ঠিক আছে। হৰকেইটাৰ লসাগু উলিয়াও, তলৰ কেইটা, ঠিক আছে, 3 আৰু 4 আছে। এটা বস্তু মন কৰা, ইয়াতে যিহেতু আমাৰ দুটাক বাৰ দিব আমি নোৱাৰোঁ, যেনে 3ৰে 3ক এবাৰহে যাব, বা 2ৰে কেৱল 4কে বাৰ দিব পাৰিম, হয়নে? গতিকে যিহেতু মিনিমাম আমি দুটাক বাৰ দিব নোৱাৰোঁ, ইয়াত যি দুটাৰ আমাৰ লসাগু উলিয়াব দিছে সেই দুটা পূৰণ কৰি দিলে হৈ যাব। 3 পূৰণ 4, 3 × 4 = কিমান হ'ব? 12, অৰ্থাৎ 3 আৰু 4 লসাগু কিমান পালোঁ? 12 পালোঁ। গতিকে ইয়াতে আমি 12 লিখি ল'লোঁ।
আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে বুজি পাইছা। তো 12 লিখি ল'লোঁ। এতিয়া চোৱা আমি কেনেকৈ কৰিম। এতিয়া ইয়াত 20 আছে নহয়, এই 20ৰ লগত 3ৰে চোৱা 4 কি 12 কিমান বাৰ যাব, 3ৰে 12ক যাব কিমান বাৰ চোৱা 4 বাৰ। 3 4 গুণ কি হয় 12। গতিকে 20ৰ লগত আমি কি কৰিম 4 পূৰণ কৰি দিম। গতিকে ইয়াতে কি লিখিব পাৰোঁ আমি 20 পূৰণ 4। মাজত বিয়োগ চিন আছে কাৰণে আমি বিয়োগ চিন দি ল'লোঁ। ঠিক আছে, এতিয়া নেক্সট আমি কি কৰিম 4ৰে 12 কিমান বাৰ যায় 3 বাৰ। 4 3 গুণ 12। গতিকে 15ৰ লগত কি পূৰণ কৰিম 3 পূৰণ কৰিম। এইখিনি যদি বুজি পোৱা প্ৰব্লেম হয় ৰিপিট কৰি চাবা তোমালোকে ভিডিঅ'টি। ঠিক আছে, 15 পূৰণ 3 দুবাৰ চালে তোমালোকে যিসকলে বুজি পোৱা নাই একেবাৰে বুজি পাবা। আৰু এই যেটো 12 আছে, ঠিক আছে, এইটো একেবাৰে সমাজত লিখিবা, তেতিয়া দেখিবলৈ ভাল হয়। ঠিক আছে, এতিয়া চোৱা নেক্সট আমি কি কৰিম। ইয়াতটো আমি তলত 12 পালো হয়নে। 20 4 গুণ কিমান হ'ব 4 2 গুণ যেহেতু 8, 20ত এটা শূন্য আছে, এটা শূন্য লগ লগাই দিলে এখন 80 হ'ল। মাজত বিয়োগ চিন আছে, বিয়োগ চিন দিয়া। 15ৰ লগত 3 পূৰণ কৰা, 15 3 গুণ কিমান হ'ব 15 3 গুণ হ'ব 45। ঠিক আছে, এতিয়া আমি কি কৰিব লাগিব 80ৰ পৰা আমি 45 বিয়োগ কৰিব লাগিব। চোৱা ইয়াতে লিখিলো আমি 12, 80ৰ পৰা যদি আমি 45 বিয়োগ কৰোঁ আমি কিমান পাম 35 পাম। ঠিক আছে, 35 পালো আমি। এতিয়া কি কৰিব পাৰো চোৱা, এইটো পৰা আমি মিশ্ৰ ভগ্নাংশলৈ লৈ যাব পাৰো। গতিকে লবটোৰে হৰটোৰে কি কৰিব লাগিব, লবটো হৰণ কৰি দিব লাগিব। লব আছে 35, হৰ আছে 12। গতিকে হৰণ কৰি আমি মিশ্ৰ ভগ্নাংশলৈ লৈ যাব পাৰো। এতিয়া 12 ভাগ মাতি যোৱা, 12 গুণ 12, 12 2 গুণ 24, 12 3 গুণ 37, 36 হয়নে। 36 টো ইয়াতে নাই, গতিকে আমি কিবাৰ দিম দুবাৰ। 12 2 গুণ কিমান হৈ গ'ল 24। বিয়োগ কৰিলে আমাৰ কিমান ৰ'ব 1 ৰ'ল ইয়াতে, আৰু 3 2 গ'লেও কিমান ৰ'ব 1। অৰ্থাৎ ইয়াৰ পৰা আমি লিখিব পাৰো, এই যেটো ভাগফল পালো ইয়াতে লিখিবা 2 সমস্ত, এই যেটো ভাজক আছিল ভাজকটো আমি তলত লিখিব লাগিব 12 ভাগৰ, আৰু যেটো ভাগ শেষ পালো ভাগশেষটো আমি ওপৰত লিখিব লাগে 11। ঠিক আছে, 2 সমস্ত 12 ভাগৰ 11 আমি ইয়াৰ পৰা পালো। গতিকে আশা কৰিছো ধুনীয়াকৈ তোমালোকে বুজি পালা। ইয়াৰ সম্পূৰ্ণ ভিডিঅ'সমূহ তোমালোকে আমাৰ এপত পাবা। এপত তোমালোকে যদিহে জইন কৰা নাই এতিয়াই জইন কৰি ল'বা। তাত তোমালোকৰ পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট সকলো নোটছ, PDF, MCQ গোটেইখিনি তাত তোমালোকৰ বাবে দি থোৱা আছে। ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত আমাৰ এপটোৰ লিংক পাবা, অথবা আমাক হোৱাটছএপতো ইয়াৰ বিষয়ে তোমালোকে সুধিব পাৰিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা। এতিয়া নেক্সট তোমালোকে চেষ্টা কৰা কুৱেশ্যন নম্বৰ 4 টো নিজে চেষ্টা কৰা। কুৱেশ্যন নম্বৰ 5 টো মই তোমালোকক কৰি দেখাইছো। ঠিক আছে, তোমালোকে এটা দুটা নিজে চেষ্টা কৰি চোৱা, তেতিয়াহে তোমালোকে বুজি পাবা যে এইখিনি আমি বুজি পালো নে নাই। ঠিক আছে, এতিয়া চোৱা 5 নম্বৰটো আমাক কি দিছে যে 1 সমস্ত 10 ভাগৰ 1ৰ পৰা কিমান বিয়োগ কৰিব দিছে চোৱা 10 ভাগৰ 9 আমাক বিয়োগ কৰিবলৈ দিছে। এতিয়া চোৱা এটা আছে আমাৰ মিশ্ৰ ভগ্নাংশ হয়নে। এই মিশ্ৰ ভগ্নাংশত যেটো আছে এইটো আমি কি কৰিব লাগিব, এইটো আমি অপ্ৰকৃত ভগ্নাংশলৈ প্ৰথমতে লৈ যাব লাগিব। ইয়াত যেহেতু হৰটো 10 আছে 10 লিখিলো, এইটো পূৰণ হ'ব এই দুটা 10 1 গুণ 10, 10ৰ লগত 1 যোগ কৰিলে 10 1 হৈ যাব 11। মাজত বিয়োগ চিন আছে, বিয়োগ চিন দিয়া, আৰু এইটো যেনেদৰে আছে ঠিক তেনেদৰে লিখি দিয়া। ঠিক আছে, কাৰণ এটা মিশ্ৰ ভগ্নাংশত থকাৰ কাৰণে আমি অপ্ৰকৃত ভগ্নাংশলৈ লৈ গলো। এতিয়া ইয়াতো যেহেতু একেই আছে হৰকেইটা সদৃশ ভগ্নাংশ হয়, গতিকে ইয়াত আমাৰ লসাগু লোৱাৰ কোনো প্ৰয়োজন নাই, জাষ্ট আমি কমন ললে হ'ল। 11 minus 9, 11ৰ পৰা যদি 9 minus 4 আমি এটা লাইন এক্সট্ৰা কৰি পাতি নাথাকো হয়নে, এনেকে আমি আৰু পাতি নাথাকো কাৰণ আমাৰ বহুত দীঘলীয়া হৈ যাব। 11ৰ পৰা যদি আমি 9 minus 4 কিমান থাকিব 11 minus 9 এটা থাকিব 2। ঠিক আছে, অৰ্থাৎ 10 ভাগৰ কিমান পালো আমি 2 পালো। এতিয়া আমি কটাকটি কৰিব পাৰো হয়নে, 2 গুণ 2, 2 5 গুণ 10। ইয়াৰ পৰা আমি কিমান পালো চোৱা, ইয়াৰ পৰা আমি পালো 5 ভাগৰ 1। ঠিক আছে, এনেদৰে আমি আনসাৰসমূহ উলিয়াব লাগিব। নেক্সট এতিয়া এইটো কুৱেশ্যনৰ আনসাৰ উলিয়াও আহাচোন। ফাৰ্ষ্টটো আমাক দিছিলে 8 ভাগৰ 7ৰ পৰা আমাক 12 ভাগৰ 5 বিয়োগ কৰিব দিছে। এতিয়া চোৱা যিহেতু দুটা হৰকেইটাৰ বেলেগ বেলেগ দুটা ভগ্নাংশৰে হয়নে 8 আৰু 12 আছে, গতিকে আমি লসাগু উলিয়াব লাগিবই। ঠিক আছে, 8 আৰু কিমান আছে 12। সদায় মনত ৰাখিবা লসাগু আমি আৰম্ভণিতে 2ৰে উলিয়াবলৈ চেষ্টা কৰিম। 4ৰেও যায় হয়নে, 4 2 গুণ 8,
4 3 গুণ 12 কিন্তু আমি 4 ৰে আৰম্ভণি নকৰো সদায় আমি আৰম্ভণি কিহেৰে কৰিব লাগে 2 ৰে 2 ৰে যদি আমি বাৰ দিব নোৱাৰো 3 ৰে বাৰ দিব লাগে 3 ৰে নোৱাৰিলে 4 ৰে এনেকৈ ক্ৰমান্বয়ে বঢ়াই গৈ থাকিব লাগে এতিয়া চোৱা 2 4 গুণ কিমান হ'ব 8 আৰু 2 ৰে 12 কিমান বাৰ যাব 6 বাৰ যেহেতু দুটাই যুগ্ম সংখ্যা আকৌ 2 ৰে ধুনীয়াকৈ হৰণ যাব 2 2 গুণ কিমান হ'ব 4 আৰু 2 3 গুণ কিমান হ'ব 6 এতিয়া এটা বস্তু মন কৰাচোন ইয়াত যদি আমি আকৌ 2 ৰে কৰো 2 1 গুণ 2 হ'ব মানে 3 বাৰ না যায় কাৰণে 3 লিখিলো আমি একেই পালো হয়নে চোৱাচোন এইখিনিৰ পৰা গতিকে আমি আৰু তলৰ লাইনটো নাপাতিলে কোনো কথা নাই এইখিনিলৈকে কৰিলে আমাৰ হ'ব এতিয়া চোৱা ইয়াত আমি কি পালো 2 আমি পালো 3টা আৰু 3 পালো আমি এটা এটা পূৰণ কৰাছো 2 2 গুণ 4 4 2 গুণ 8 8 3 গুণ 24 ঠিক আছে বহুতো ছাত্র ছাত্রী বা বন্ধু বান্ধবী কি কৰে ইয়াতে চোৱা 2 3 গুণ 6 কৰি দিয়ে 6 3 গুণ 18 লিখি থয় মানে লসাগুটো উলিয়ায় অৰ্থাৎ 2 3টা ডাইৰেক্টলি পূৰণ কৰি দিয়ে 2 3 গুণ 3টা দুই থকাৰ 2 3 গুণ 6 আৰু এটা 3 পূৰণ কৰি দিয়ে 18 হৈ যায় তেনেকৈ কৰিলে কিন্তু আমাৰ নহব গোটেইকেইটা ক্ৰমান্বয়ে পূৰণ কৰি যাবা তেতিয়া আমাৰ কোনো ধৰণৰ অসুবিধা বা ভুল নহয় ঠিক আছে আমি কিমান পালো 24 পালো গতিকে তলত তোমালোকে 24 লিখি লোৱা এতিয়া চোৱা 8 ৰে 24 কিমানবাৰ যাব 3 বাৰ 8 3 গুণ 24 গতিকে 7 লগত কি পূৰণ কৰিম আমি 3 পূৰণ কৰিম চোৱা আৰু এবাৰ কৈছো 8 ৰে 24 কিমানবাৰ যাব 3 বাৰ 8 3 গুণ 24 গতিকে 7 ৰ লগত কি পূৰণ কৰিম আমি 3 পূৰণ কৰিম 7 পূৰণ 3 ঠিক আছে নেক্সট চোৱা মাজত বিয়োগ চিন আছে কাৰণে বিয়োগ চিন দিলো এই 12 ৰে 24 কিমানবাৰ যাব দুবাৰ 12 2 গুণ 24 গতিকে 5 ৰ লগত আমি কি পূৰণ কৰিম 2 5 পূৰণ 2 ঠিক আছে এতিয়া নেক্সট চোৱা ইয়াতে হৈ গল 24 7 into 3 কিমান হ'ব 21 মাইনাস চিন আছে মাইনাস চিন দিয়া বিয়োগ চিন 5 into 2 কিমান হ'ব 10 এতিয়া চোৱা 21 ৰ পৰা যদি আমি 10 মাইনাস কৰো এটা লাইন আমি নাপাতিলেও কথা নাই হয়নে কাৰণ আমি আগতেই পাতিছিলো গতিকে চোৱা ডাইৰেক্টলি আমি 7 3 গুণ 21 21 ৰ পৰা আমি 5 2 গুণ 10 বিয়োগ কৰি দিলে হ'ল 21 ৰ পৰা 10 বিয়োগ কৰিলে কিমান থাকিব 11 ঠিক আছে এতিয়া চোৱা আমি কিমান পালো 24 ভাগৰ 11 আমি পালো যেহেতু আমি চোৱা 24 ভাগৰ আমি 11 পালো এইটো বহুতে কি কৰে বহুতে এইটো হৰণ কৰি দিয়ে যেনে 11 ৰে 24 হৰণ কৰি দিয়ে 24 ঠিক আছে এনেকৈ হৰণ কৰি দিয়ে হৰণ কৰি যেটো পাই মিশ্ৰ ভগ্নাংশত লিখি দিয়ে তেনেকৈ লিখিলে কিন্তু আমাৰ আনসাৰটো ভুল হ'ব কাৰণ চোৱা আমি তেতিয়াহে এইটো ভগ্নাংশ এটা মিশ্ৰ ভগ্নাংশলৈ দিব পাৰো যেতিয়া এই হৰটো কি থাকে লবটোতকৈ কি থাকে ডাঙৰ থাকে যদি হৰটো ডাঙৰ থাকে যেনে যদি ধৰা এইটো 24 টো ওপৰত থাকিলেহেঁতেন 11 টো তলত থাকিলেহেঁতেন তেতিয়াহ'লে এইটো আমি মিশ্ৰ ভগ্নাংশত নিব পাৰিলোহেঁতেন কিন্তু ইয়াত যেহেতু হৰটো সৰু আছিল লবটো সৰু আছে হৰটোতকৈ হয়নে গতিকে এইটো আমি আৰু মিশ্ৰ ভগ্নাংশত নিবলৈ নোৱাৰো যদি এনেদৰে থাকিলেহেঁতেন তেতিয়াহ'লে আমি মিশ্ৰ ভগ্নাংশত লৈ যাব পাৰিলোহেঁতেন গতিকে আমাৰ আনসাৰটোত আমি মিশ্ৰ ভগ্নাংশ আমি উলিয়াব নোৱাৰো এটোৱে হ'ব ইয়াৰে কাৰেক্ট আনসাৰ এনে ধৰণে আমি ইয়াৰ আনসাৰবোৰ উলিয়াব লাগিব এতিয়া যোৱা নেক্সট 2 নম্বৰ 8 বিয়োগ 1 সমস্ত 6 ভাগৰ 5 যেহেতু 8 আছে নহয় 8 লিখি লোৱা বিয়োগ চিন দিয়া এইটো মিশ্ৰ ভগ্নাংশত আছে অপ্ৰকৃত ভগ্নাংশলৈ লৈ যোৱা 6 লিখা 6 গুণ কিমান হ'ব 6 6 ৰ লগত 5 যোগ কৰিলে হ'ব 6 আছে 11 ঠিক আছে এতিয়া পিছৰখিনি কেনেকৈ কৰিম তোমালোকে চোৱাচোন ইয়াতে চোৱা তোমালোকে এতিয়া চোৱা নেক্সট আমি কি কৰিম চোৱা এনেকুৱা ধৰণৰ যেতিয়া থাকে ইয়াৰ তলত একো নাথাকিলে আমি কি থকা বুলি ধৰি ল'ব পাৰো এক এটা থকা বুলি আমি ধৰি ল'ব পাৰো গতিকে ইয়াত থাকিলে 1 ইয়াত থাকিলে 6 গতিকে 6 আৰু 1 ৰ যদি আমি লসাগু উলিয়াও তেতিয়াহ'লে আমি কিমান পাম 6 পাম হয়নে তে 1 ৰে 6 কিমানবাৰ যাব 1 ৰে 6 যাব 6 বাৰ গতিকে 8 ৰে কিমান পূৰণ কৰিম 6 8 পূৰণ 6 আশা কৰিছো বুজি পালা ইয়াত একো নাই কাৰণে আমি কি ধৰি ল'ব পাৰো 1 থকা বুলি ধৰি ল'ব পাৰো ঠিক আছে তে 1 ৰে এই 6 টো কিমানবাৰ যাব 6 বাৰ গতিকে 8 6 গুণ কিমান হ'ব 48 ঠিক আছে নেক্সট চোৱা মাজত বিয়োগ চিন হ'ব এই 6 ৰে 6 কেইবাৰ যাব একবাৰ গতিকে 11 লগত কি পূৰণ কৰিম 1 11 পূৰণ 1 নেক্সট এতিয়া চোৱা 8 6 গুণ কিমান হ'ব ইয়াতো তলত 6 হ'ল হয়নে 8 6 গুণ হৈ গ'ল 48 বিয়োগ চিন দিয়া 11 গুণ কিমান হ'ব 11 এতিয়া যদি আমি 48 ৰ পৰা 11 বিয়োগ কৰো কিমান পাম চোৱাচোন তোমালোকে বিয়োগটো কৰি চাবা আমি পাম 37 ঠিক আছে 37 পাম এতিয়া চোৱা এই ভগ্নাংশত যেহেতু হৰটোতকৈ লবটো ডাঙৰ হয়নে এইটো অপ্ৰকৃত ভগ্নাংশ আৰু অপ্ৰকৃত ভগ্নাংশত আমি মিশ্ৰ ভগ্নাংশলৈ লৈ যাব পাৰো
জাষ্ট হৰণ কৰি দিলে হৈ গ'ল। গতিকে 6ৰে 7 কিমান বাৰ দিব পাৰিম 6 বাৰ, কাৰণ 6 6 গুণ আমি জানো 37। 7 6 গ'লে থাকিলে 1। গতিকে ইয়াৰ পৰা আমি কি পালো, যেহেতু আমি ভাগফলটো 6 পালো, গতিকে 6 সমস্ত, ঠিক আছে, ভাজকটো তলত লিখা 6 ভাগৰ 1। এইটোৱে হৈছে ইয়াৰে উত্তৰ। আশা কৰিছো ধুনীয়াকে তোমালোকে বুজি পালা যে 2 নম্বৰৰ আনসাৰটো আমি কেনেকৈ উলিয়ালো। এতিয়া আমি 3 নম্বৰটোৰ আনসাৰ উলিয়াবলৈ চেষ্টা কৰো। চোৱা, 3 নম্বৰত দিছিল আমাক 6 সমস্ত 3 ভাগৰ 2ৰ পৰা 3 সমস্ত 4 ভাগৰ 3 বিয়োগ কৰিবলৈ দিছে। গতিকে এইটো ডিৰেক্টলি আমি যেটো মিশ্ৰ ভগ্নাংশত আছে অপ্ৰকৃত ভগ্নাংশত আমি প্ৰথমতে লৈ যাওঁ। আহাচোন, তলত 3 আছে 3 লিখিলো, 6 3 গুণ 18, 18 লগত 2 যোগ কৰিলে কিমান হ'ব 20। মাজত বিয়োগ চিন দিয়া। এতিয়া ইয়াত তলত কিমান আছে চোৱা, 4 আছে, 4 লিখা, 4 3 গুণ কিমান হ'ব 12, 12 লগত 3 যোগ কৰিলে কিমান হ'ব 15। এতিয়া চোৱা, যেহেতু বেলেগ বেলেগ ভগ্নাংশ দুটা হয়নে, আমি কি কৰিব লাগিব, আমি ইয়াৰে লসাগু উলিয়াব লাগিব। যেহেতু চোৱা 3 আৰু 4 আছে, মানে ইয়াত 3 আৰু 4 আছে, গতিকে দুটাই বেলেগ বেলেগ আছে আৰু 2ৰে বা 3ৰে আমি এটা দুটাকে হৰণ কৰিব বা অৰ্থাৎ বাৰ দিব নোৱাৰো। গতিকে 3 আৰু 4 পূৰণ কৰি দিলেই হৈ গ'ল, 3 4 গুণ হ'ব 12। 3ৰে 12 কিমান বাৰ যাব 4 বাৰ, গতিকে 20ৰ লগত কি পূৰণ কৰিম আমি 4, 20 পূৰণ কিমান হ'ব 4। মাজত বিয়োগ চিন আছে, বিয়োগ চিন দিয়া। 4ৰে 12 কিমান বাৰ যাব, 4ৰে 12 যাব 3 বাৰ, 4 3 গুণ 12, গতিকে 15ৰে কি পূৰণ কৰিম, 15ৰে আমি 3ক ধুনীয়াকে পূৰণ কৰি দিম। ঠিক আছে, এইটো আমি পালো। এতিয়া চোৱা নেক্সট কি কৰিম, তলতটো আমাৰ 12 হ'ব, 20 4 গুণ কিমান হ'ব চোৱা, 20 4 গুণ হৈ গ'ল 80, মাজত বিয়োগ চিন আছে, বিয়োগ চিন দিয়া, 15 3 গুণ হৈ গ'ল 45। নেক্সট চোৱা, ইয়াতে হ'ল 12 12, 80ৰ পৰা 45 বিয়োগ কৰিলে আমি কিমান পাম 35 আমি পাম। ঠিক আছে, এতিয়া যেহেতু এইটো অপ্ৰকৃত ভগ্নাংশ, কাৰণ লবটো কি হয় ডাঙৰ আছে হৰতকৈ, গতিকে লব হৰটোৰে লবটোক আমি হৰণ কৰি দিলে মিশ্ৰ ভগ্নাংশত আমি লৈ যাব পাৰিম। 12 দুগুণ কিমান হ'ব 24, তো বিয়োগ যদি কৰোঁ আমি 5 4 গ'লে 1 থাকিব, 3 2 গ'লে 1 থাকিব। অৰ্থাৎ ইয়াৰ পৰা আমি কিমান পালো 2 সমস্ত 12 ভাগৰ 11 আমি পালো। এইটোৱে হ'ব ইয়াৰে উত্তৰ। আশা কৰিছো ধুনীয়াকে তোমালোকে ইয়াৰে আনসাৰসমূহ বুজি পালা।